চাৰিকুণীয়া ব্লাউজটোৰ পাৰ্ট 1টো ইতিমধ্যে দিলোঁ। বুকুৰ পটি লগোৱালৈকে পাৰ্ট 1ত দিছোঁ। আপোনালোকে চাব পাৰে পেজত বা ইউটিউবত ডেছক্ৰিপশ্যনত পাই যাব। এতিয়া আমি বুকুৰ পটিটো মাৰিম। এইটো হৈছে পাৰ্ট 2। এনেকৈ লগাব পাৰে। এতিয়া ফিনিচিংটো বহুত বেছি ভাল হয়। পদ্ধতিবোৰ সকলোৰে যিহেতু বেলেগ বেলেগ, ব্লাউজটো চিলাব জনা হোৱাৰ পিছত নিজে নিজে এক্সপেৰিমেণ্ট কৰি বিভিন্ন ধৰণে লগাই থাকিব পৰা যায়। এনেকৈ দি যিটো চাইডত আমাৰ হুক থাকিব সেইটো চাইডত এনেকৈও আপোনালোকে মানে পটিটো লগাব পাৰে। কিন্তু আনটো চাইডত আমি ইমান দিনে যিটো পদ্ধতি দেখুৱাই আছো সেইটো চাইডতে মানে সেইটো পদ্ধতিতে আমি লগাব লাগিব। হুকটো আমি এইটো চাইডত লগাম। এনেকৈও আপোনালোকে ইচ্ছা কৰিলে লগাব পাৰে। এইটো খুব সুন্দৰ এটা প্ৰফেশ্যন হয়। কাটি ললো। এইটো হৈছে এইটো চাইডৰটো। এতিয়া আমি আনটো চাইডৰটো আগৰ পদ্ধতিতে লগাম। চাব। একেবাৰে মূৰেৰে চিলাইটো নিদিব। এয়া এনেকে এইটো ললো আমি চিলাই লৈ পেলাই এনেকৈ লৈ ললো। তাৰ পিছত পুনৰ এটা আপোনালোকে ওপৰেৰে চিলাই মাৰি দিব। হৈ গ'ল। এতিয়া আমি তলৰ পটিটো মাৰিম। ফিটিং আমি পিছত কৰিম। ফিটিংটো আপোনালোকক দেখুৱাই দিম কেনেকে ফিটিং কৰো। সেইটো ভিডিঅ' চাব বিচাৰিছিল। পুৰণা ব্লাউজত জোখ লৈ ফিটিংটো আমি কেনেকে কৰিম দেখুৱাই দি আছো। তাৰপিছত আপোনালোকে ব্লাউজটো পাৰি ল'ব। পাৰি চাব কৰবাত যদি তলৰ ফালে অগা দেৱা আছে সেইখিনি সমান কৰি ল'ব। মোৰ নাই, গতিকে মই লোৱাৰ প্ৰয়োজনো নাই। এতিয়া এই কাপোৰখন আমি তলৰ পটিটোৰ কাৰণে আপোনালোকে 1.5 ইঞ্চি জোখত কাপোৰখন লৈ ল'ব। লৈ পেলাই যদি এনেকৈ ভাঁজ কৰি লগতে চিলাই দিয়ে তেতিয়া আৰু ফিনিচিং বেলেগকে কৰাৰ দৰকাৰ নাই। গতিকে চাব। এনেকৈ সমান জোখত লৈ চিলাইটো যাতে সমানত পৰে ঠিক নকৰে। এনেদৰে তলৰ পটিটো এনেকে লগাই লোৱা হ'ল। এতিয়া আমি ফিটিং কৰিব লাগিব। চাব, এইটো দেখুৱাই দিছো। এনেকৈ লৈ এনেকৈ ধুনীয়াকে মূৰণিটো মাৰি একেবাৰে যাতে এনেকৈ মূৰেৰে
যায় মানে ওলাই নাথাকে যাতে সেই হিচাপত আপোনালোকে তেতিয়া আৰু এনেকৈ জাপি লৈ দিলে আৰু বেলেগকে আৰু মানে ফিটিং বা ফিনিচিং কৰাৰ প্ৰয়োজন নাই একেবাৰতে হৈ যায় এয়া পাইপিঙৰ কাৰণে মই এই কাপোৰটো লৈছো ইয়াতে মই 1 ইঞ্চি জোখত 1 ইঞ্চিতকৈ অকণমান জোখত লৈছো এই কাপোৰখন এতিয়া আমি এনেকৈ চিলাই যাম যিহেতু পাইপিং লগাম আৰু এইটো 4 কোণীয়া হয় ব্লাউজটো গোটেইখিনি ভালকে নজৰ পৰিব একেবাৰে মূৰেৰে নল'ব খালি একেবাৰে মূৰেৰে ল'লে তাৰমানে ফাহি যোৱাৰ চান্স থাকে কিন্তু কিছুমান কাপোৰ এনেও ফাহেই বাৰু দূৰত ল'লেও সেইখিনি কাপোৰত অকণমান দিগদাৰ হয় চাব কেনেকৈ আমি 4 কোণীয়া ব্লাউজটো পাইপিং লগাম এয়া এইটো আমাৰ যিহেতুকে 4 কোণীয়া হয় এনেকৈ প্ৰথমতো কাটি দিব পাৰে আৰু প্ৰথমত নাকাটি বেজিটো তেনেকৈ ধুনীয়াকৈ কোণটোত আপোনালোকে ৰাখি দিব কোণটোত ৰাখি পেলাইহে এনেকৈ ভাঁজ কৰিব মানে আমি এইবাৰ এনেকৈ চিধাকৈ আনিব লাগিব এয়া এনেকৈ আমাৰ হৈ গ'ল এইখিনি এতিয়া কোণটোত এনেকৈ বেজিটো ৰাখি দিব ৰাখি পেলাই যিহেতু এইটো আমাৰ 4 কোণীয়া ব্লাউজ হয় এনেকৈ কাপোৰখন আনিব চিধাকৈ বাকী প্ৰচেছটো মই দেখুৱাই আছো এনেকৈ চিধাকৈ আনি পুনৰ এইটো কোণত ৰখিব ৰখি পেলাই এইখিনি এনেদৰে আনিব মূল কামটো এতিয়াও বাকী আছে এয়া এইখিনি হ'ল এতিয়া আমি কোণ কেইটাত কি কৰিম চাব 4 কোণীয়া ব্লাউজ যিহেতু এইটো আমাৰ এই কোণ কেইটা আপোনালোকে এনেকৈ কাটি দিব অকল পাইপিংডাল ধৰা হিচাপত মানে যাতে পাইপিংডালহে অকল মানে এই আমাৰ যিখিনি নাকাটিম সেইখিনি অংশত ধৰে তেতিয়া আপোনালোকৰ এয়া চাওক এনেকৈ লগালে পুৰা 4 কোণীয়াটো আহি যাব নিশ্চয় বুজি পাইছে এতিয়া আমি পাইপিংখিনি লগোৱাৰ আগত কাটি ল'ব লাগিব যিহেতু এইখিনি পাইপিংটো ভালদৰে ফিনিচিং হ'বৰ কাৰণে এনেকৈ মাজে মাজে কাটিব চাব যাতে কাপোৰ কটা নাযায় এনেকৈ গোটেই বাউণ্ডেৰীটো কাটি ল'ম এয়া এইখিনি হৈ গ'ল এনেকৈ লগাই লোৱা এতিয়া আমি পাইপিংটো লগাম এই টম সূতাডাল এনেকৈ দিব
যাতে একদম মূৰেৰে যায় মানে অকল টম সূতাডালহে থাকিব লাগিব পাইপিঙত তেতিয়াহে পাইপিংটো ফিটিং হ'ব বহুতৰে পাইপিং লগোৱাত অকমান খেলি মেলি হৈ আছে চাওক এনেকে টম সূতাডালহে অকল থাকিব লাগিব তাত বাহিৰে এক্সট্ৰা একো থাকিব নালাগিব অকমান লাহে ধীৰে এই পাইপিংটো লগাব বাকিখিনি যেনেকে ইমান জোৰত যায় পাইপিংটোত আমি যাব নোৱাৰো হাতখন অহাৰ পিছত আৰু কথা নাই আৰু এনেকৈ দি পেলাই মাজে মাজে ধুনীয়াকৈ তলফালেৰে টানি দিব কাৰণ কোনোবাখিনিত পাইপিংটো হয়তো অকমান ওপৰলৈ আহিবও পাৰে এয়া এই হিচাপত মই দেখুৱাই দিছো অকমান বেছিকে আৰু কোন কেইটাটো যিহেতু দেখুৱাব লাগিব এনেকৈ এনেকৈ আৰু এবাৰ পাইপিংটো যেতিয়া ফিটিং হ'ব ভাল হ'ব তাৰ পিছৰ পৰা আৰু পাইপিং লগাই ভাল লগা হ'ব কাৰণ ভাল লাগে বস্তুটো কিবা এটা এনেকে তলেৰে অকমান টানি দিব যাতে পাইপিংটো ভাল হৈ থাকে দেখিছে আৰু যিহেতু আমাৰ 4 কোণীয়া গতিকে আমি কোণটোত ৰব লাগিব পাইপিংডাল কেতিয়াবা মূল ঠাইৰ পৰা আমাৰ লৰচৰ হয় সেই কাৰণে আমি তলেৰে টানি দিব লাগে বা পাইপিংডাল সঠিক হৈ আছে নে আমি চাব লগা হয় এয়া এনেকে ৰব লাগিব তাৰপিছত এইটো শেপ আমাৰ বেলেগ হ'ব কাৰণ যিহেতুকে আমি 4 কোণীয়া হয় এয়া এই 4 কোণীয়া যিহেতুকে এতিয়া আমি এই কোণটোৰ পৰা পুনৰ এনেকৈ আহিব লাগিব এয়া দেখিছেনে চিধাকে এয়া এনেকে মূৰত ৰব ৰৈ পেলাই যদিহে আমি সেইখিনি কাটি নিদিও যেনেকে দেখুৱাইছো তেতিয়াহলে আমাৰ নহব কাটি দিবই লাগিব এইমতে এইখিনি আৰু কোনো কথা নাই মূল কথাটো হৈছে 4 কোণীয়াটো বা আমাৰ যিবোৰ কোণ থকা ব্লাউজ কোণ কেইটা আমি ভালদৰে সেট কৰাটোহে বেছি জটিল হৈ যায় তলৰ ফালে খালি টানি দিব লাগিব এনেকৈ এইখিনি চিলালে হয় তাৰ পিছৰ প্ৰচেছটো মই দেখুৱাই দি আছো এইখিনি অকমান আৰু এটা চিলাই মাৰি দিব অকমান ডাঠ হৈ যায় যে এইখিনি সেই কাৰণে কেতিয়াবা এয়া বাকিখিনি চাওক কিমান ধুনীয়াকৈ আমাৰ শেপটো আহি গৈছে 4 কোণীয়াৰ ক'তো অকমানো কোচ খোৱা নাই
দেখিছে এতিয়া আমি বাকি স্টেপটো কৰিম এতিয়া আমি উলুটাই মৰণিটো মাৰি দিম এনেকৈ এটো সেম প্ৰসেস তথাপিতো মই চাৰিকুণীয়া কাৰণে দেখুৱাই দিছো বস্তুখিনি ভালকৈ কাৰণ বহুতৰে খেলিমেলি এটা আহে যিহেতু এনেকৈ কাপোৰখন যদি বহুত কমকে লয় তেতিয়া হলে আপোনালোকৰ বহুত সৰু হৈ যায় সেইকাৰণে মই অকমান বেছিকৈ ল'ব দিওঁ যিহেতু ব্লাউজটো চাৰিকুণীয়া ইয়াতে বব লাগিব ৰৈ চেপটো চাই ল'ব ভালকৈ কিমানৰ পৰা আনিলে ভাল লাগিব বাকি কথা বেজিটো ৰাখি থব খালি এয়া মোৰ চাৰিকুণীয়া ব্লাউজটোত পাইপিং লগাই লোৱা হৈ গল দেখিছে ইয়াতে কোনো ধৰণৰ আমাৰ ভাজ হোৱা নাই বা তেনেকুৱা একো বেয়া হোৱা নাই এইটো হিচাপত আপোনালোকে পাইপিংটো লগাব চাৰিকুণীয়া পাইপিং তেতিয়া আপোনালোকৰ পাৰফেক্ট হ'ব এতিয়া আপোনালোকক পুৰণা ব্লাউজত কেনেকৈ জোখ লৈ ফিটিং কৰিব লাগে সেইটো দেখুৱাই দিম আৰু পুৰণা ব্লাউজত জোখ লৈ কেনেকৈ আপোনালোকে কি জোখত ব্লাউজটো চিলাব সেইটো যদি মই ক'বলৈ যাওঁ এইটো জোখত মোক এইটো ব্লাউজ চিলাব দিছিল গতিকে আপোনালোকক মই দেখুৱাই লৈছো উলুটা ফালৰ পৰা নললেও কথা নাই ভাল ফালৰ পৰাই ল'ব লৈ পেলাই খুব সুন্দৰকৈ ফিটিং কৰি ল'ব ব্লাউজটো মানে খুব লগাই ল'ব হুক লগাই লৈ যদি হাতটো যদি একে সাইজত দিব দিছে হাতখনৰ দীঘলটো আপোনালোকে চাই ল'ব কিমান দীঘল আছে সেই অনুপাতে আপোনালোকে দীঘলটো দিব আৰু বাকি ফিটিংটো যদি আপোনালোকে কোনটো জোখত চিলাম বুলি ভাবে ব্লাউজটো ফিটিংটো পিছতো কৰিব পাৰিব আপোনালোকে এইটো জোখ লৈ ল'ব এইখিনি কাৰণ এইখিনি আমাৰ ব্লাউজৰ সকলোতকৈ ডাঙৰ অংশ গতিকে এইখিনি আপোনালোকে এনেকৈ জোখ ল'ব ইয়াতে 17 আছে 17 থাকিলে এনেকৈ আমি দুজাপ কৰি দিম কাৰণ দুটা পাৰ্টত আহিব 9 হল মানে এইটো আমাৰ কিমান 36 সাইজত যদি আপোনালোকে ব্লাউজটো চিলাই তেতিয়া হলে আপোনালোকৰ ব্লাউজটো পাৰফেক্ট হ'ব কাৰণ এইখিনি আমাৰ কম থাকে গতিকে 36ত ব্লাউজটো চিলাব 36 সাইজ লৈ 2 ইঞ্চি বঢ়াই ল'ব চিলনিত সেইখিনি যাব আৰু ব্লাউজটো পিছত ফিটিং কৰি দিব এতিয়া এইটো ব্লাউজ যেহেতুকে মই সেইটো জোখত ধৰি লওক লৈছিলো এতিয়া আমি এই ব্লাউজটো যেতিয়া ফিটিং কৰিম কোনটো জোখত আমি ফিটিং কৰিম ব্লাউজটো মই আপোনালোকক কৈ আছো এনেকৈ আপোনালোকে এয়া 14 আছে ব্লাউজটো লুটিয়াই ল'ব যিকোনো এটা সাইড ললে হ'ল খালি সমানকৈ ল'ব ব্লাউজটো এনেকৈ লুটিয়াই ল'ব লুটিয়াই লৈ আমাৰ 14 আছিলে গতিকে আমি 14 ৰাখিব লাগিব এইখিনি এয়া আপোনালোকে 14 ৰাখিব লাগিলে এনেকৈ মাজেৰে ল'ব আৰু সেই অনুপাতে আপোনালোকে দুয়োটা পাৰ্ট মাৰিব পাৰিব 15 জোখত মাৰিব কাৰণ কিছুমান ব্লাউজ পিন্ধোতে আমাৰ
বলি যায় গতিকে আপোনালোকে অকমান ডাঙৰ সাইজত ৰাখি দিব চিন দি ল'ব এনেকৈ 15 জোখত আৰু হাতখনৰ হিচাপত আমাৰ এইখিনি আহি যাব যিহেতুকে হাতখন আমি এডলিয়াকে আনিব লাগিব গতিকে হাতখন আমাৰ কিমান আছে হাতখন আপোনালোকে 5 ল'ব লাগিব এইটো কৈছোৱে বলি যায় এইটো ব্লাউজ গতিকে আপোনালোকে এইয়া 5তকৈ অকমান সামান্য কম ল'ব লাগিব যেতিয়া চিলাব তেতিয়া আপোনালোকে এনেকৈ বেকাকে আনিব চিলাইটো এইখিনি কাপোৰ ৰাখি দিয়াৰ বিনিময়ত কেতিয়াবা সকদলে পিন্ধিব পৰা যাব এই হিচাপত ঠিক এইটো সাইজতো এনেকৈ আনি পেলাই চিলাইটো মাৰিব তেতিয়া ব্লাউজটো ফিটিং হ'ব আশা কৰো বুজি পাইছে এতিয়া আমি চিলাই দিম এইখিনি এনেকৈ ফিটিংটো কৰি দিব আপোনালোকে দুটা তিনিটা চিলাই মাৰি দিব যাতে সকদলে খুলি পেলাই পিন্ধিব পৰা যায় কেতিয়াবা এনেকৈ চিলাইটো ঢিলা হলে এনেকুৱা হয় মই দেখুৱাই দিছো বাৰু কন্ডিশনটো সকলোৰে যেহেতু হয় ধৰি লওক ববিনৰ পৰা সুতাডাল ওলাই গলে এইবোৰ সমস্যা সকলোৰে হয় এনেকৈ দুটা তিনিটা চিলাই মাৰি দিব ঠাই অকমান বেছি ৰাখিলে ভাল কাৰণ ব্লাউজবোৰ যাতে পিন্ধিব পৰা হয় বহু দিনলৈ হৈ গল মই এতিয়া দেখাই আছো কেনেকুৱা হল ব্লাউজটো আৰু লগতে টিপ বুটাম লগাই দিম যেহেতু ইয়াতে ৰছী লগাব নালাগে এইটো ব্লাউজত গতিকে মই টিপ বুটামটো লগাই দিম টিপ বুটামৰ বাবে আপোনালোকে এনেকৈ ধুনীয়াকৈ দুডাল উলিয়াই ল'ব আৰু চিলাই ল'ব এইয়া এনেকৈ তাৰ পিছত এনেকৈ ভাঁজ কৰি দিব দি পেলাই টিপ বুটামটো এইখিনিত যেহেতু আমি লগাও এই পদ্ধতিৰে আপোনালোকে এই দুডাল লগাই দিব অকমান দূৰত দিব যাতে ধুনীয়াকৈ চেমিজটোৰ ফিটাডালৰ লগত মানে অকমান দূৰলৈকে থাকি যায় ফিটাডাল তেতিয়াহে ওলাই নাথাকিব যিবোৰ আপোনালোকৰ ডিপ নেক হয় দকৈ কাটে সেইবোৰত আপোনালোকে এই পদ্ধতিৰে যদি চিলাই দিয়ে বা টিপ বুটামটো লগাই তেতিয়া আৰু প্ৰব্লেম নহয় দুটা তিনিটামান চিলাই মাৰি দিব যাতে ওলাই নাযায় এয়া এতিয়া ইয়াতে টিপ বুটামটো লগাই ইয়াতে লগাই দিলে হ'ল মই লগোৱাটো বাৰু দেখুৱাম ঠিক একেদৰে আনটো সাইডতো লগাই লম এয়া ব্লাউজটো মোৰ হৈ গল ৰেডি দেখিছে কিমান ধুনীয়া হৈছে ফিটিং কৰাৰ পিছত আৰু বেক সাইডটো মই দেখুৱাই দিছো যেহেতুকে এইটো আমাৰ চাৰিকুণীয়া আছিল এয়া এনেকৈ আপোনালোকে চিলাব আৰু ইয়াতে ৰছী দিব দিয়া নাই কাৰণে ৰছী দিয়া নাই টিপ বুটাম ব্যৱহাৰ কৰিছো আশা কৰো ভিডিঅ'টি আপোনালোকক উপকৃত কৰিব আৰু ধুনীয়াকৈ শিকিব পাৰিলে এনেকৈ আপোনালোকে চাৰিকুণীয়া ব্লাউজটো চিলাব এৰিছো পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম ব্লাউজটো কাটি সকলোৱে দেখুৱাব মোক চিলাইও দেখুৱাব ভাল লাগিব